ল'ৰাটোৱে আজি ৰাতিপুৱাই মূৰটো গৰম কৰিছে জানানে। একদম কৈছোঁ নহয়, সিহঁতৰ পৰা কোনো এটা কাম কৰা শান্তি নাই। ভাবি থাকিম কিবা এটা আৰু হ'বগৈ কিবা এটা। ৰাতিয়ে ভাত অলপ থৈ দিছিলোঁ, মোৰ মানে কাম অলপ আছিলে কাৰণে বোলো আজি ৰাতিপুৱা ঠাণ্ডা ভাতকে খাব বুলি ভাতে ভাজিয়ে থৈ দিছিলোঁ। বোলো অকণ পানী ঢালা ভাত খাব, যিহেতু গৰমৰ দিন পানী দিয়া ভাত খাই এনেও ভাল লাগে নহয় জানো। তেনেকৈ বুলি ক'লোঁ আৰু একেবাৰে সেইটো আশাতে আছোঁ। সি কৈছে এই সময়মত মই এনেকৈ পেলাই নাখাওঁ ভাত, পানী দিয়া ভাত। তাৰপিছত আকৌ ধুম মানে একেবোৰ পটল এটা কাটি ল'লোঁ, আলু এটাও কাটি ল'লোঁ, লৈ পেলাই বুট দি পেলাই এনেকৈ আকৌ ধুম ভাজি, মানে ৰাতি যিখিনি ভাজি আছিলে সেইখিনিও দিলোঁ, দি পেলাই ভাতখিনি ভাজি দিছোঁ। বোলো তেওঁ চাগে খাব, কি হ'ব, ইমান কষ্ট কৰি উৎপাতকৈ কৰিছোঁ হয়, মানে তেওঁ নাই নহয়, একদম নাখায়। তাৰপিছতে মানুহজনলৈ বুলি আকৌ ডায়েবেটিছৰ কিবা এটা ঔষধ অকণমান খুন্দি পেলাই দিলোঁ খাবলৈ। এফালে খাবলৈ দিছোঁ, দেখিছেনে তাক খোৱা মোচন, খোৱা মোচন। সি আকৌ সেয়া 2 চামুচমান খালে, খাই পেলাই গোটেইখিনি এৰি থৈ গুচি গ'ল। তাৰপিছত একে খঙতে ময়ো মানে বোলো নাই, আজিৰ পৰা ইয়াক একো বনাই নিদিওঁ, ভাত পানীও খুৱাই নপঠিয়াওঁ বুলি পেলাই বকি আকৌ ধুমাধুম কামত লাগিলোঁ। একদম উৎপাতকৈ বিচনাকেইখনক মানে সামৰি ল'লোঁ। যিহেতু ৰাতিপুৱা কাম একে বিচনাকেইখন নাসামৰালৈকে দেখোন কামে কিবা নোহোৱা যেন লাগে। সেইকাৰণে ধুমাধুম বিচনাকেইখন সামৰি ল'লোঁ। লৈ পেলাই আকৌ এইফালে কাপটোতে একে গৰম পানী, মানে নেমু অকণমান দি পেলাই আনি থৈ দিছোঁ। মানে ইমানেই বেছি গৰমৰ কাৰণে মানে একে অকণমান মানে ঠাণ্ডা পৰক বুলি পেলাই ফেনৰ তলতে দি থৈছোঁ। আৰু সেইকাৰণে মানে উৎপাতকৈ কামকেইটা কৰি লৈছোঁ, যাতে ঠাণ্ডা পৰা হ'লে মোৰ কামখিনি হয় আৰু বহি পেলাই আৰামত খাব পাৰোঁ। আৰু মই ৰাতিপুৱা হ'লে এনেকৈ নেমু পানী খাওঁ দেই, একদম মানে বহুত বেছি ভাল পাওঁ।